মেট্ৰিক পৰীক্ষাৰ সংখ্যা ৮৬ উত্তীৰ্ণ নহল এজন শিক্ষাৰ্থী অসমৰ ইতিহাসত সৰ্ববৃহৎ ইতিহাস ৰচিলে এখন বিদ্যালয়ে হয় আপুনি ঠিকই শুনিলে মেট্ৰিক পৰীক্ষাৰ্থীৰ সংখ্যা ৮৬ কিন্তু উত্তীৰ্ণ নহল এজন শিক্ষাৰ্থীও অসমৰ ইতিহাসত সৰ্ববৃহৎ ইতিহাস ৰচিলে মিকিৰ ভেটাৰ শিলপুখুৰী মৌজাৰ এইখন বিদ্যালয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হোৱাৰ পিছতেই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে মৰিগাঁও জিলাৰ শিলপুখুৰী মৌজাৰ এইখন বিদ্যালয়ে বিদ্যালয়খনৰ নাম কহুৱা আতি ধনীৰাম বৰুৱা হাইস্কুল এজন দুজন নহয় এইবাৰ মেট্ৰিক পৰীক্ষাত বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হৈছিল ৪ গৰাকীকৈ শিক্ষাৰ্থী পিছে উত্তীৰ্ণ নহল এজন শিক্ষাৰ্থীও চৰকাৰী বিদ্যালয়খনত ৮ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী থকাৰ পিছতো এজনো উত্তীৰ্ণ নোহোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনৰ শৈক্ষিক মহলত পিছে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোৎস্না দাসৰ যুক্তি কাহিনী বেলেগ মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰটোৱে হেনো বেয়া প্ৰথম স্থান দ্বিতীয় স্থান পাবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীও হেনো আছিল বিদ্যালয়খনত কিন্তু ১ নম্বৰ নোপোৱা পৰীক্ষাৰ্থীও ওলাইছে ফলাফলত বাইদেউ কনফিউজ কিবা এটা হেনো খেলিমেলি হৈছে বাইদেউৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এনে ফলাফল কল্পনা কৰা নাছিল বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে উচ্চ হাৰত দৰমহা লাভ কৰা এইসকল শিক্ষকে প্ৰকৃততে কেনেদৰে পাঠদান কৰাই ই এক চিন্তনীয় বিষয় হৈ পৰিছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব এনেসমূহ শিক্ষকৰ বিৰুদ্ধে ই এক লক্ষণীয় বিষয় ইয়াৰ পিছতো যদি শিক্ষা বিভাগে চকুমুদ আকুলিৰ ভাও ধৰে তেন্তে চৰকাৰী বিদ্যালয়সমূহত ফলকখনৰ বাহিৰে একোৱেই নাথাকিব আৰু ভূতবাংলাত পৰিণত হ'ব বিদ্যালয়সমূহ টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট পটত্ৰা লাইভ এবাৰ আমাৰ মেট্ৰিক এপিয়াৰ আছিলে আপোনাৰ 86ৰ ভিতৰত এইখিনি ল'ৰা ছোৱালীৰ ভিতৰত আমাৰ ফাৰ্ষ্ট ডিভিজনো আছিলে পাবলগীয়া আৰু ছেকেণ্ড ডিভিজন পাবলগীয়াও আছিলে তাৰ ভিতৰত থাৰ্ড ডিভিজন কাৰণ আমি যিহেতু পঢ়াই থাকো যিহেতু আমি জানো মই নিজে এটা পদবীত থকা পাছত মই নিজে ক্লাছ লওঁ আছামিজ মই নিজে পঢ়াওঁ গতিকে তেনে ক্ষেত্ৰত আমি জানো যে ল'ৰা ছোৱালীখিনি কিমান আগবঢ়া কিমান পিছপৰা কোনখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাব কোনখিনিয়ে ছেকেণ্ড ডিভিজন পাব আমি সেইখিনি জানো গতিকে আমাৰ এটা ভাৱ আছিলে যে আমাৰ তিনিটা মানে আমাৰ ফাৰ্ষ্ট ডিভিজন পাব আৰু বাকীখিনি ছেকেণ্ড ডিভিজন আছে আৰু থাৰ্ড ডিভিজন আছে এনেকৈ পাব বুলি ভাবি আহিছিলো কিন্তু সেইটো দুৰ্ভাগ্যবশতঃ কিয় এনেকুৱা হ'ল নাজানো যিগৰাকী ১ ৰোল নম্বৰ তেওঁ কিবা এটা ছাবজেক্টত মানে এক পাইছে মানে সেইটো মই পচিবলে নহয় আৰু আমাৰ ৰিজাল্টটোৰ ওপৰত বহুত কনফিউজ আছো গম পাইছেনে কাৰণ আমি ভবামতে ৰিজাল্টটো হোৱা নাই আৰু আমি আজি চাওক মই 1999তে এই স্কুলত সোমাইছিলো সেই তেতিয়াৰ পৰা আজি ২৬ বছৰ ধৰি দিলে ২৫ বছৰ কাল আমাৰ 70% বিলো আজিলৈকে হোৱাই নাই 70% ওপৰত আমাৰ কেতিয়াবা এনেকুৱা হৈছে 98% হৈছে গতিকে এইবাৰ এনেকুৱা বেয়া ৰিজাল্ট হৈছে মানে ভাবিব নোৱাৰো আমি ক'ব নোৱাৰো কি কাৰণে এনেকুৱা হৈছে আৰু এটা কথা ধৰিব পাৰিছো যে যিটো মানে ধৰক পেটাৰ্ণটো অলপ সলনি হৈছে সেইকাৰণে হয়তো ল'ৰা ছোৱালী তাতো অলপমান মাৰ খাইছে সেইটো নোহোৱা নহয় আৰু ২ নম্বৰ কথা হ'ল কি আমাৰ মেইনলি আমাৰ এটা প্ৰব্লেম এটা আছে এই প্ৰব্লেমটোৰ কথা আপোনালোকক মই ক'ব বিচাৰিছো প্ৰব্লেমটো হৈছে কি যে আমাৰ ওচৰতে এখন হাই ছেকেণ্ডেৰী আছে য'ত ভাল ষ্টুডেণ্টবিলাক তালৈ গুচি যায় আৰু আমাৰ যিখিনি তেওঁলোকৰ তাত ইণ্টাৰভিউ ফেইল কৰে সেইখিনি ল'ৰা ছোৱালীখিনি আমাৰ বৰ্তমান আমাৰ স্কুললৈ আহে আৰু সেই তেনেধৰণৰ ল'ৰা ছোৱালীখিনি আমাৰ ক্লাছ 9ত এডমিশ্যন হয় আৰু সেইখিনি ল'ৰা ছোৱালীকে আমি ৰিমিডিয়েল ক্লাছ হওক বা আমাৰ যিখিনি ৰেগুলাৰ ক্লাছ সেইখিনি ৰেগুলাৰ ক্লাছ কৰাৰ পাছত আমি ৰিমিডিয়েল ক্লাছ কৰোঁ কৰাই লৈ পেলাই আমি সেইখিনি ল'ৰা ছোৱালীক ইমান মানে এজন শিক্ষক ওলাই আহিব নাপায় ইজনবোৰ উপস্থিত থাকে আমি 5 মিনিট সময় ক্লাছত উপস্থিত থাকে বেছিকে টাইম দিব নোৱাৰো গতিকে ইমান পুৰাদমে ক্লাছ কৰাৰ পাছতো যে ল'ৰা ছোৱালীৰ পৰা যে আমি এটা বেয়া ফল পাম আমি সেইটো সম্পূৰ্ণটো কল্পনা কৰা নাছিলো বা মই ভবা নাছিলো কিন্তু এতিয়া কি ক'ব দুৰ্ভাগ্যৰ কথা এইটো কি কাৰণে হ'ল কি কাৰণে এনেকুৱা বিসংগতি হ'ল চেণ্টাৰতে সেইটো তেনেকুৱা সমস্যা এটা গা কৰি উঠিছে কাৰণ প্ৰায় 600 কিমান আছিলে ষ্টুডেণ্ট তাৰ ভিতৰত 234টা পাছ কৰিছে চেণ্টাৰটো বেয়া হৈছে ৰিজাল্ট আমাৰ চেণ্টাৰটো হৈছে পশ্চিম শিলপুখুৰী চেণ্টাৰ তাতে আমাৰ ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিয়ে সেইখিনিয়ে কথা কিন্তু আমি এইটো ভাবিব নোৱাৰা ৰিজাল্ট হৈছে প্ৰিটেষ্টৰ ৰিজাল্ট ভাল বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কিমান আছে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী কিমান আছে ছাত্ৰ ছাত্ৰী টোটেল 6 to 10 নে 6 to 10 লৈকে তোমাৰ 400 আছে আপুনি এটা কৈছিল যে পেটাৰ্ণটো সলনি হোৱাৰ কাৰণে খেলিমেলি সৃষ্টি হৈছে পেটাৰ্ণটো
গতিকে এখন স্কুলৰ কাৰণে এইটো কথা নহয় হয় আৰু পেটাৰ্ণটোৰ বিষয়ে আপোনালোকেতো নিজে জানিছে বা ষ্টুডেণ্টক তেনেকেই পঢ়াইছে হয় গতিকে বেলেগ কিবা আছে নেকি যে আপোনালোকৰ যি পৰীক্ষাৰ্থীৰ যিখিনি বহি আছিল বা যিখিনি কপি আছিল সেই কপিখিনি কিবা সন্দেহ আছে নেকি যে হয় আপোনালোকে আমাৰ সন্দেহ আছে হয় হয় আমাৰ সন্দেহ আছে সেইখিনি আকৌ আমি ৰিকল এইটো পৰীক্ষা বহিখিনি অলৰেডি চাব পৰা যাবই বাৰু গতিকে সেইটো কৰিম আমি এডমিটৰ নম্বৰখিনি টুকি লৈছো লৈ পেলাই কাৰ কোনটো কনফিউজ আছে সেইখিনি আমি ৰিচেকিং কৰিম সেইটো ভাবিছো তাৰ ওপৰত সন্দেহ এইটো মই কাৰ ওপৰত সন্দেহ কৰিম হয় নহয় এতিয়া ধৰ এতিয়া বৰ্ডৰ পৰা ৰিজাল্টটো দিছে হয় নহয় গতিকে তেনে ক্ষেত্ৰত এতিয়া আমি কাৰ ওপৰত সন্দেহ কৰিম কিহৰ বিসংগতি শিক্ষক শিক্ষয়িত্ৰী আমাৰ টিচিং হাইহাপত আমাৰ টিচিং ষ্টাফ 8জন আৰু নন টিচিং 2জন আমাৰ 86 দিছিলে ৰিজাল্ট বেয়া নিয়মিতভাৱে পাঠদান কৰে মই নিজেই কৰো বহি ৰিকল কৰা নাই কৰিম